15 বছৰীয়া ছাত্ৰী গৰিয়সী চুতীয়াৰ সাফল্য কাৰাঞ্জা ঘাটৰ পৰা মহাৰাষ্ট্ৰৰ গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি গঢ়ে ৰেকৰ্ড। এই সফলতা লাভ কৰা অসমৰ প্ৰথমগৰাকী ছাত্ৰী গৰিয়সী পুৱা 5:10 আৰম্ভ কৰা এই সাঁতোৰ সামৰি পৰে 10:35 সম্পূৰ্ণ 20 কিলোমিটাৰ সাঁতুৰিবলৈ সময় লাগে 5 ঘণ্টা 25 মিনিট। গৰিয়সী মহৰ্ষি বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী আৰু ছাত্ৰীগৰাকীৰ সাফল্যত উৎফুল্লিত সমগ্ৰ অসম। ছাত্ৰীগৰাকীয়ে বাবুল গুৰুঙৰ তত্ত্বাৱধানত সাঁতোৰৰ প্ৰশিক্ষণ লৈ আছে। মোৰ নাম গৰিয়সী চুতীয়া। আজি 7 ফেব্ৰুৱাৰী ৰাতিপুৱা 5:10 মহাৰাষ্ট্ৰত যেতিয়া আন্ধাৰ হৈ আছিলে মই মোৰ ৰেকৰ্ডৰ যাত্ৰাটো ষ্টাৰ্ট কৰিছিলোঁ। এই ৰেকৰ্ডৰ যাত্ৰাটো মোৰ 10:35 শেষ হৈছিলে। এই যাত্ৰাটো মোৰ আৰম্ভ হৈছিলে কাৰেঞ্জা জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়ালৈ, আৰু এই যাত্ৰাটো মোৰ অলপ টাইমিং বাঢ়িছে যিহেতু আন্ধাৰো আছিলে আৰু ঢৌ বহুতখিনি আছিলে। তাৰপিছত এই যাত্ৰাটো সহযোগ কৰাৰ কাৰণে মোৰ কোচ বাবুল গুৰুং ছাৰক মই বহু ধন্যবাদ জনাব খুজিছোঁ, আৰু SFI ছুইমিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ ভাইচ প্ৰেছিডেণ্ট ভাস্কৰ ৰঞ্জন দাস ছাৰকো মই ধন্যবাদ জনাব খুজিছোঁ যে মোক ইমানখিনি অপৰচুনিটি দিছে, মই এই ৰেকৰ্ডটো কৰিব পাৰিছোঁ, সেইকাৰণে বহুত ধন্যবাদ জনাইছোঁ।